হেল্ল' বন্ধুসকল, আহি গ'লোঁ। মই মনত কিবা এটা চলি আছিলে, খুৰধুৱনি সেই বিশেষ কথা এটা ক'বলৈ বুলি আগবাঢ়ি আহিছোঁ। যদি ভুল হয় ক্ষমা কৰি দিব। এই কৃষ্ণগুৰু ভকত এজনে কৈছিলে বোলে, এই আমাৰ শংকৰ গুৰুৱে মাংস খায়, কিন্তু আমিতো তেনেকুৱা ক'তো পোৱা নাই যে শংকৰ গুৰুৱে মাংস খাইছিলে। আমাৰ যিবোৰ কৰ্ম কৰা হয়, এই ধৰক নাম সকাম, তেনেকুৱা কৰ্মত আমাৰ শংকৰ সংঘৰ ভকতসকলে মাছেই সেই কৰ্মত নলগায়। তেতিয়াহ'লে শংকৰদেৱে সকলো মাংস খায় বুলি বাৰু আমি কেনেকৈ মানি ল'ম? শংকৰদেৱে সকলো জাতিকে একগোট কৰি এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে। গতিকে তেনেকুৱা এটা কথা অপপ্ৰচাৰ কৰাৰ কাৰণে আমি বৰ দুখিত। প্ৰেমানন্দ দেৱেও ভাল কাম কৰিছে, কিন্তু মই গুৰু বুলি নকওঁ। তেওঁলোকৰ কাৰণে হ'ব পাৰে, কিন্তু আমাৰ কাৰণে শংকৰদেৱেই গুৰু। তেওঁ স্কুল প্ৰতিষ্ঠা কৰিছে, তেওঁ নিজৰ হেৰিয়াতে বহুত অৱদান কৰিছে, শিক্ষা দীক্ষা দিছে মানুহবোৰ হস্পিটেললৈ আনিব লাগে, এজন গুৰু লাগে। কিন্তু তেওঁলোকৰ ভক্তক মই ভাবিছোঁ তেওঁ উচিত শিক্ষা দিব পৰা নাই। কাৰণ যদি তেওঁ শিক্ষা দিব পাৰিলেহেঁতেন, এটা ধৰ্মক আন এটা ধৰ্ম যে হাঁহিব নাপায়, সেই কথাটো অন্ততঃ তেওঁ ভক্তসকলে জানিলেহেঁতেন। কিন্তু এতিয়া দেখিছোঁ তাৰ সম্পূৰ্ণ বিপৰীত। তেওঁ বিদেশলৈ গৈছে, কি কৰিছে মই সেইবোৰ ক'বলৈ নাযাওঁ। লং পেণ্ট পিন্ধিছে, সেইবোৰ ক'বলৈ মোৰ অধিকাৰ নাই বা মই নকওঁ। মানুহ স্বাধীন। গতিকে তেওঁ ভক্তসকলক ক'ব লাগিছিলে যে আন ধৰ্মক হাঁহিব নাপায়, নাহাঁহিবা, সেই কথাষাৰ তেওঁ ক'ব লাগিছিলে। আৰু মই জনাত তেওঁলোকে ভাগৱতখনো বোলে বেলেগ ৰূপ দিলে, নকল কৰিছে। কিন্তু আমাৰ শংকৰদেৱে ভাগৱত নকল কৰা নাছিলে। তেওঁ নিজেই লিখিছিলে যি লিখিছিলে। 12 বছৰ বয়সতে সকলোৱে জানে তেওঁ এটা কবিতা লিখিছিলে, কৰতল কমল কমল দল নয়ন ভৱ ভৱ দহন গহন বন শয়ন। গতিকে তেনেকুৱা কবিতা লিখা এজন, যিজনে আকাৰিকাৰ নজনাকৈ ইমান সুন্দৰ এটা কবিতা লিখি দিলে, বা তেওঁ কোনো আজিলৈকে অৰ্থ উলিয়াব পৰা নাই তাৰ সেই পদ্যত। তেনে এজন গুৰুক তেনেদৰে অপমান কৰাৰ বাবে মই দুখ পাইছোঁ। আৰু মই ভাবিছোঁ তেওঁ অতি সোনকালে মানুহজনে এই শংকৰদেৱে যি মাংস খায় বুলি কৈছিলে, সেই উত্তৰটো লাগে তেওঁ ক'ত পাইছিলে। যেতিয়ালৈকে নাপাম তেতিয়ালৈকে কিন্তু কৰোঁ। কেতিয়াও শংকৰদেৱ ঈশ্বৰ নহয় বুলি মই কোৱা নাই। শংকৰদেৱো ঈশ্বৰ কৃষ্ণ হ'ব পাৰে, তেন্তে কিয় ৰাম আমাৰ গুৰুজনা হ'ব কৈছে যে গুৰুৰ অৱদান আমাৰ কি আছে এইটো সুধিছে, যে শংকৰদেৱৰ ইমান আছিলে, আমাৰ কি আছে। যদি আপুনি বিচাৰে শংকৰদেৱে যেনেকুৱা কিতাপ লিখিছিলে সেনেকুৱা লিখিছে নেকি, আপুনি যদি সেইটো জানিব বিচাৰে, তেন্তে হয় লিখিছে। কোৱা কথা কৃষ্ণগুৰু ঈশ্বৰ। কিন্তু আমি যেতিয়া এই বস্তুখিনি চাৰ্চ কৰি চাওঁ, উৰ্মিষ্ট বলিষ্ঠ ধনুৰ্ধৰ কিছু নৈ, যেহি কৰে ঈশ্বৰে সেইতে সত্য হৈ। শ্ৰীমদ ভগৱত গীতা 1ম স্কন্ধ শ্লোক 142। চাওক, ইয়াত ওপৰত লিখা আছে কৃষ্ণগুৰু, আৰু ইয়াত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ দ্বাৰা প্ৰচাৰিত। আৰু এইখিনি কোনে কোৱা বুলি কৈছে? ইয়াত শংকৰদেৱ গুৰুজনাই কৈছিল যে মই যিকোনো মাংস খাব পাৰোঁ, মই হজম কৰিব পাৰোঁ, তই নৰা, তই নাখাবি। গুৰুজনাৰ কথা আৰু মই পাৰোঁ, মই গোটেই বিদেশ ভ্ৰমণ কৰিম। মানুহজনৰ ভাষ্যটো আপোনালোকক মই দেখুৱাই দিলোঁ আৰু শুনোৱাই দিলোঁ যে মোৰ মানুহজন দেখাত এনেকুৱা লাগে যেন তেওঁ অল্প বিদ্যা। আমাৰ কথাতে কয় বোলে অল্প বিদ্যা ভয়ংকৰী। গতিকে তেওঁ বৰ বিশেষ এটা শিক্ষা নাই ধৰ্মৰ প্ৰতি। তেওঁ এনেই কেমেৰাটো দেখি পেলাই মিডিয়াৰ আগত কিবাকিবিখন গাই দিলে, যে কোনটো কথা ক'ব লাগে নালাগে নাজানে। তেওঁ এনেই উস্তাদিটো মাৰি পেলাই কৈ দিলে শংকৰদেৱে মাংস খায়। গতিকে তাৰ কাৰণে কিমান যে সমস্যাৰ সৃষ্টি হ'ব সেইটো কথা তেওঁ ভাবি নাচালে। গতিকে এনেকুৱা মানুহক গুৰু শিষ্য বুলি ক'বলৈ লাজেই লাগে। মই সকলোকে কোৱা নাই, এই
কোৱাজনকহে কৈছোঁ যেনিবা। গতিকে সেইজনক মই এটাই অনুৰোধ কৰিছোঁ, তেনেকুৱা ধৰণৰ ভাষ্য নক'ব, যিয়ে বিতৰ্ক সৃষ্টি কৰে, যিয়ে আনৰ মনত আঘাত দিয়ে, তেনেকুৱা ধৰণৰ বাক্য নকৰিব। আৰু আপুনি যিবোৰ বাক্য কৈ আছে, আমাৰ ভাষাত সেইবোৰ আমি বামনায় শাস্ত্ৰ বুলি কওঁ। বামনায় শাস্ত্ৰই কাহানিও ভগৱানৰ ওচৰত স্থান নাপায়। গতিকে বামনায় শাস্ত্ৰ মানে হ'ল মুখে প্ৰচাৰ হোৱা শাস্ত্ৰ। গতিকে তেওঁ মুখে যিবোৰ শাস্ত্ৰ চলি থাকে তেনে শাস্ত্ৰ প্ৰয়োগ কৰিছে। বামনায় শাস্ত্ৰ আমাৰ শাস্ত্ৰ নহয়, এইবোৰ অসুৰৰ শাস্ত্ৰ বুলিহে ক'বলৈ মই বিচাৰিছোঁ। গতিকে মোৰ ভিডিঅ'টো ইমানেই আছিলে। মই তেওঁক জনাব বিচাৰিছোঁ যাতে আগলৈকো এনেধৰণৰ ভাষ্য প্ৰকাশ নকৰে, যিয়ে মানুহক আঘাত দিয়ে। গুৰুক লৈ অপমান কৰা ভাষ্য শিষ্য বুলি কোৱা অধিকাৰো নাই, আৰু তেনে শিষ্য গ্ৰহণযোগ্যও নহয়। মই যদি গুৰু হ'লহেঁতেন তেনেকুৱা শিষ্যক মই কেতিয়াবাই বাদ দি দিলোঁহেঁতেন। যিয়ে ইমান বিতৰ্ক সৃষ্টি কৰে, মান সন্মান শেষ কৰি দিয়ে, তেনেকুৱা শিষ্য হোৱাতকৈ নোহোৱাই ভাল। গতিকে যি সঠিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, মোৰ আজি ভিতৰত মোৰ জুই জ্বলি আছিলে, সেই জুইকুৰা মই নুমুৱাবলৈকে ভিডিঅ'টো বনাইছিলোঁ। গতিকে আপোনালোকে মোৰ কথাটো হয়নে নহয় ক'ব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।